ক্ৰমান্বয়ে গোটেই ঘটনাবিলাকৰ আঁৰৰ কাপোৰবিলাক লাহে লাহে গুচোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। প্ৰকৃততে আচলতে সেইদিনাখন কি সংঘটিত হৈছিলে, ঘটনাটোৰ মূল যিজন ব্যক্তি, দুইখন নাও, এখন হৈছে এতিয়া দুৰ্ঘটনাগ্ৰস্ত সংঘটিত হোৱা ব্যক্তিগত নাও আৰু আনখন হৈছিলে মাৰবোট। এই মাৰবোটখনৰ যিজন চালক, সেই চালকজনৰ ভাষ্য এতিয়াও আচলতে স্পষ্ট হোৱা নাই। প্ৰকৃততে ঘটনাটো কি হৈছিলে আমি তেখেতৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ। সেই ব্যক্তিজন ইতিমধ্যে আটক হৈছে। মই আকৌ কৈছোঁ, গ্ৰেপ্তাৰ শব্দটো নকওঁ, আটক হৈছে, কাৰণ তদন্ত প্ৰক্ৰিয়াত আছে এওঁলোক। আৰু তেখেতে সেইদিনাখন আচলতে ঘটনাটো কি হৈছিলে কথাখিনি জানিব বিচাৰিম। মানে ঘটনাটো কি হৈছিলে আচলতে, আপোনালোকে যেতিয়া আহি আছিলে কিমান দূৰৰ পৰা নাওখন দেখিছিল? 50 মিটাৰ কমলাবাৰীৰ পৰা আহি আছোঁ। গতিকতে তেওঁবিলাকে খুলি দিলে, যাব লাগে পূবলৈ, গৈছে পশ্চিমলৈ, গৈ পিনে টিপকাই মাৰবোটত খুন্দা মাৰি দিছে। মানে আপুনি যিখন চলাই আহিছে? মই যিখন চলাই আহিছোঁ সেইখনক খুন্দা মাৰি দিছে। খুন্দা মৰাৰ ফলত সেইখনো অকণমান ফুটি গ'ল, বডিটো ফুটি যাওঁতে পেচেঞ্জাৰখিনি হুলস্থুল কৰিছে আৰু আমাৰ আন মূৰতো তাতে সোমাই আছে। পেচেঞ্জাৰখিনি বগাই সেইপিনে উঠি আহিছে, মা বটলৈ উঠি আহিছে। মানে তাৰ এইখন মা কমলাৰ পেচেঞ্জাৰখিনি আমাৰ মা বটলৈ উঠি আহিছে। উঠি অহাত মই মা বটত ল'ৰাকেইটাক কৈছোঁ, ভালকৈ তোলা, চব পেচেঞ্জাৰ ভালকৈ তোলা। এই মোক এটা কথা কৈছে, কিমান সময় খুন্দাটো মৰাৰ পিছত ডুবালৈকে কিমান মিনিটমান সময় গোটেই পানীৰ ওপৰত গোটেই কাৰবাৰটো হৈ আছিল? ধৰক 10 মিনিটমান হ'ব। 10 মিনিট সময় নাওখন ডুবাই নাই মানে তেতিয়ালৈকে? নাই ডুবা নাই, মানে সিখন নাও ডুবা নাই? নাই ডুবা নাই। 10 মিনিট সময়তো যথেষ্ট সময়, মানুহখিনি আহিব পাৰিলে নাই? আহিলে যথেষ্ট আহিলে মানুহ। পাইছে 2-এজনে ক'ৰবাত আছে। আপুনি কি কৰি আছিলে তেতিয়া নাও? মই পটাপট মানুহখিনি তোলাই আৰু মোৰ নাওখনেও পানী সোমাইছে বুলি হুলস্থুল কৰি দিলে। তেতিয়া মই ঘাটৰ পৰা 5 কিলোমিটাৰ আঁতৰত বালিচহৰ তাত মই লগাই দিলোঁ। ঘাটৰ পৰা নাওখন পাছত মানে পিছফালে লগাই দিলে? পিছফালে বালিচহৰ তাত লগাই দিলোঁ। আৰু আপোনাৰ নাওখনত কিমান গাড়ী আছিল? 4খন দামী গাড়ী, মানে 4চকীয়া গাড়ী 4খন, আৰু বাইক 14খন, আৰু পেচেঞ্জাৰ 28জন। পেচেঞ্জাৰ 28জন, সেই মানে নিৰাপদে উদ্ধাৰ হৈছে। নাই সেইখিনি পেচেঞ্জাৰ কমলাবাৰীৰ ফালৰ পৰা আহিছে? কমলাবাৰীৰ পৰা আহিছে। আপোনাৰ কিছুমানে কৈছিলে যে আপোনাৰ যিখন নাও ডুবিব বুলিও 2-এজন জঁপিয়াই দিছিলে, আপোনাৰখনৰ পৰা জঁপিয়াইছিল নেকি? আমাৰখনৰ পৰা জঁপিয়াই নাই, তাৰ পৰাহে জঁপিয়াইছিল। আপোনালোকৰ কাম আছিলে ৰছী দিয়া, লাইফ জেকেট দিয়া, এইবোৰ দিলে নাই? দিছে যথেষ্ট দিছে। দলিয়াই দিছে, মোৰ কৰ্মীকেইটাই চব দলিয়াই দিছে। আপোনাক বাদ কৰি আপোনাৰ যিখন চৰকাৰী বোট নাও, তাত কিমান মানুহ আছিল? আমি 8জন আছিলোঁ। এই গোটেই মানুহখিনি লাগি গৈছে? ড্ৰাইভাৰ 2জন বাদ কৰি বাকীবিলাক চবেই লাগি ধৰি। আপুনি জেকেট দিছে, মই ওপৰ ষ্টেণ্ডত আছোঁ। আপুনি কি কামটো কৰে তাত? চোখান ধৰিছোঁ। বুজিছোঁ, ঠিক আছে। মোক আৰু এটা কথা কওক, আৰু কেইখনমান নাও সেই সময়ত খুব দৌৰা দৌৰিকৈ ঘাটৰ পৰা গুচি গৈছিল, কেইখন নাও গৈছিল তেতিয়া? 3খন। সেইকেইখনে কিমান কাম কৰিব পাৰিলে তাত? কৰিলে, ছোৱালী এজনী উদ্ধাৰ কৰিছে, তাৰপিছত পেচেঞ্জাৰ যিকেইটা আছিলে সেইকেইটাও উদ্ধাৰ কৰিছে। মানে সেইকেইখন নাও ভগৱানৰ লেখীয়া কামেই কৰিছে? ভগৱানৰ নিচিনা কাম কৰিছে, উদ্ধাৰ কৰিছে। এতিয়া আপোনাৰ তাৰপৰা মই দেখা পাইছিলোঁ নীলা চাৰ্ট এটা পিন্ধি পেলাই ল'ৰা এটা চিঞৰি আছে, এই একদম মূৰটোৰ পৰা গৈ। সেইটো কৰ্মচাৰী আছিল নে সেইজন, নে গাড়ী মালিক আছিল? গাড়ী মালিক আছে। সি কৈছে, কি চাই আছে আমাৰখন ডুবিবতে, আপুনি কি চাই আছে, নাওখন বামলৈ নিয়ক, তেনেকৈ চাইছে। উপায় নাপায় মই আপুনি এনে কিমান ভয় খাইছিলে এই গোটেই? মই ভয় খোৱা নাই। আপুনি নাই খোৱা? মই যদি ভয় খালোহেঁতেন, ইমান গাড়ীয়ে গৈ পেচেণ্ট দিয়াই কি হ'লহেঁতেন, আৰু 5 মিনিট থকাতে মোৰ নাওখন ডুবি যায়। আপোনাৰ তাত পানী সোমাইছিল নে? সোমাইছে। আপোনাৰ তাতো সোমাইছে? এই আৰ্টিংটো হেৰাই গ'ল ন, মঙলটো। তাৰপিছত মই আৰু এটা কথা সুধোঁ, আপোনালোকৰ যিখন চৰকাৰী নাও, সেই নাওখন লোহাৰ নহয় জানো? লোহাৰ নহয়, কাঠৰে। প্লেটফৰ্মটো লোহাৰ। আৰু সিখন গোটেইখন কাঠৰ? সেইখন গোটেইখন কাঠ। 1 ইঞ্জিনযুক্ত সেইখন ন? 1 ইঞ্জিন। সেইখনত কিমান মানুহ আহিছিলে আপোনাৰ মতে? মানে আপুনি দেখা? মই দেখাত যিকেইজন দেখিলোঁ সেইকেইজনে 35-40জনমান মোৰ নাওলৈ উঠিলে, আৰু বাকী 2-4জন সেইপিনে নাওটো উঠি আছে। সেই চিঙু বোটকেইখনে উদ্ধাৰ কৰিছে। এজনী ছোৱালী ভটভটী নাওখনে উদ্ধাৰ কৰিছে।
আৰু 2 এজন পানীত ভাঙি গৈছে। পানীত ভাঙি গৈছে। সেই যে এতিয়া দুটা নাম ওলোৱা নাই, এজন ইন্দ্ৰেশ্বৰ দাস বৰা তেখেত উদ্ধাৰ হ'ল। এই যে বিক্ৰমজিৎ বুলি যিজন মানুহ, আপুনি বাৰু নামে চামে চিনি নাপাব পাৰে, কাৰোবাক উঠি যোৱা দেখিছিল নি? উঠি যোৱা মই দেখা নাপালোঁ। কাকো দেখা নাই, মানে ডুব খাই যোৱা কিবা? মই নাওখন পটককৈ ঘূৰাই পানী সোমালে বুলি হুলস্থুল কৰিছে নহয়, নাওখন ঘূৰাই মই বামলৈ দিবলৈ এইফালে ঘূৰি লওক, আপুনি ঘূৰি লওক। ফুল স্পীডত মই দবাই মই বালিচৰ এটাত তোলাই দিছোঁ। তেতিয়া মোৰ যাত্ৰীখিনি নিৰাপদে উদ্ধাৰ হৈছে। ৰ'ব, এই যিখন জেগাত দুৰ্ঘটনা হ'ল, মানে এক্সিডেণ্ট হ'ল, সেইকণৰ পৰা কিমান দূৰলৈকে সেই টুলুং ভুটুং কাৰবাৰটো চলি গৈ আছিল পানীত? এই ঘাটৰ 500 মিটাৰ। 500 মিটাৰ? 500 মিটাৰ, ঘাটৰ পৰা 500 মিটাৰ। মানে চচৰাই লৈ গ'ল সদায়? সদায় এনেকুৱা সোঁত যেন জীৱনত দেখা নাই, এনেখন বেলেগ সোঁত। মানে দুইখন নাও সদায় লৈ গৈ আছে? সদায় লৈ গৈছে। সেই যিটো আপোনালোকৰ প্লেটফৰ্ম, যিটো ৰেমটোৰ পৰা কিমান দূৰলৈকে চচৰাই লৈ গ'ল? এই 500 মিটাৰ দূৰৰ পৰা আমি নাওখন মাৰ্বটখন ঘূৰাই বালিচৰত ৰাখিছোঁ। এতিয়া মোক আপুনি এটা কথা কওকচোন, একদম আপুনি মানে ইয়াত বুকুত হাত থৈ, মানে দোষটো কাৰ আছিল আচলতে? দোষটো মা কমলা নাওখন। মানে কেলৈ দোষ, সিহঁতে কিয় দোষী? আৰু নজনা গুৰিয়াল তোলাই লৈছে। ৰ'ব, এতিয়া মই এইকণলৈ আহিম, ঘূৰি আহিম, এইটো মূল কথা। এই গুৰিয়াল মানে যিজন মূল মানুহ নাওখনৰ, কোনে চলাইছিলে সিখন নাও? এই কিবা পামেগাম বুলি কয়, মই নতুন লোৱা সেইদিনাখনিহে দেখিছোঁ, আনদিনা দেখা নাই। না, আপুনি আনদিনা দেখিছে সেই ল'ৰাটো কিবা মাল কঢ়িয়াই বুলি কৈছে? সেই আনদিনা মাল কঢ়িয়াই থাকে বুলি চবেই কৈছে। মানে পিঠিত এনেকৈ যে মাল অনা নিয়া কৰে নাৰ্ছিং বৰ্ডৰ পৰা। এতিয়া সেই মাল কঢ়িয়াই থকা মানুহটো একেদিনাই চালক হৈ গ'ল। এইটো কেনেধৰণে কি হৈছে নাজানিম মই। এখন পানীৰাম কলিতাৰ আছিল ন? পানীৰাম কলিতাৰ মা। সেই মানুহটো আগত আপুনি দেখিছে না পামেগাম বোলেতো এনেকৈ মানে নাও চলোৱা? নাই দেখা সেইদিনাখনেই দেখিছোঁ মই। আপুনিতো গোটেই নাওবিলাক চিনি পায়, নাৱৰীয়াবিলাক, আপোনালোকে তাতে ডাঙৰ হৈছে, সেই মানুহটোক কোনোদিন দেখা নাই? নাই দেখা, মই মাল কঢ়িয়াই দেখিছোঁ। মাল কঢ়িয়াই দেখিছে? তাৰমানে আমি এটা কথা ক'ব পাৰোঁ যে সেইজন যদি প্ৰকৃত চালক হ'লহেঁতেন এনে দুৰ্ঘটনা নহয়। যাব লাগে পূবলৈ, গ'লে পশ্চিমলৈ ধাই গৈ পিনে টিপকাই জাহাজত খুন্দা মাৰি দিছে। আপোনালোকৰ সেইদিনা জুনিয়ৰ ইঞ্জিনিয়াৰ কোন আছিলে তাত? জুনিয়ৰ ইঞ্জিনিয়াৰ মানে প্ৰদীপ বৰা আছে। প্ৰদীপ বৰা তেওঁৰ শাখা সহায়ক SA, আৰু কোন আছিল? আৰু তামুলী চাহ আছিলে। তামুলী চাহ কি কৰি আছিলে? এই নাৱৰ ওচৰত আছিল নে ওপৰত উঠি আছিল? ওপৰতে আছে। ওপৰত আছে, নাৱৰ ওচৰত নাই? আপোনালোকক যে এই নাওখন যাব লাগে, আহিব লাগে, এই 20 মিনিট ৰৈ দিব লাগে, এই অৰ্ডাৰবোৰ কোনে দিয়ে? আমাৰ খালাচীবিলাকে দিয়ে। খালাচীবিলাকে দিয়ে। আপোনাৰ যিখন চৰকাৰী নাও, তাত লাইফ জেকেট এইবোৰ আছিল নাই? আছে। দলিয়াই দিছোঁ নহয় ৰাইজলৈ। আৰু সিখনত আছিল নাই আপোনাৰ মতে? মই সিখনত কিমান নাজানিম। নাই দেখা। আমাৰখনৰ পৰা গোটেইকেইটা এটা নোহোৱাকৈ দলিয়াই দিছোঁ, 50-60টা লাইফ জেকেট। আপোনাৰ নামটো কি? ধনবৰ দাস। মই আকৌ এবাৰ কৈছোঁ, এইটো হৈছে এক্সক্লুজিভ এটা ইণ্টাৰভিউ এইবাবে, এই বাতৰিটো শুনাৰ পিছত আৰু বা এই ছবিখিনি চোৱাৰ পিছত আপোনালোকৰ চাগে প্ৰশ্নবোধক নাথাকিব যে অনভিজ্ঞ, কোনোদিন নজনা, কোনোদিন নেদেখা মানুহ সেইদিনাখন চালকৰ আসনত বহিল। তেওঁ নাৱৰ মূল মানুহজন হ'ল, যাব লাগিছিলে পূব, গ'ল পশ্চিম। গোটেই ঘটনাটোৰ মূল আচলতে খনিকৰ বুলি এতিয়া এই পামেগাম নামৰ, আৰু ইয়াৰ মূল আচলতে দোষী হ'ল সেই পানীৰাম কলিতা নামৰ মানুহজন, যি এই গোটেই নাওখনৰ মালিক। আৰু এই পানীৰাম কলিতাই সেইজন চালকক সেইদিনাখন এপইণ্ট কৰিছিল, কাৰণ তাৰ আগৰ যিটো পুৰণা ষ্টাফ আছিল সেইটো লকডাউনত গুচি গৈছিল, দৰমহা দিব পৰা নাছিল, পইচা দিব পৰা নাছিল, তেওঁলোকৰ লগত কাজিয়া হৈছিল। আৰু তাৰপিছত সেই কাজিয়াৰ ফলশ্ৰুতিত ধূমকেতুৰ দৰে এইজন আচলতে এজন মাল কঢ়িওৱা, অৰ্থাৎ সামগ্ৰী কঢ়িওৱা মানুহক সেইদিনাখন চালকৰ আসনত বহুৱাই দিছিল। আৰু এই দুৰ্ভাগ্যজনক শোকাবহ ঘটনা হ'ল, যাৰ কাৰণে 3জন মানুহে মৃত্যু সাৱটি ল'ব লগা হ'ল। দোষী কোন, ফৌজদাৰী গোচৰত আহিব লাগে কোন, আচলতে এই কথাখিনি এতিয়া মুখ্যমন্ত্ৰীয়ে চাওক। এই বাতৰিটো আচলতে ফৌজদাৰী গোচৰত আহিব লাগে কোন, তদন্তত আহিব লাগে কোন, পানীৰাম কলিতা ঘৰৰ পৰা পলাইছে, তেওঁক ধৰি কেতিয়া আনিব আচলতে লকাপলে, এইখিনি আটাইতকৈ ডাঙৰ কথা।